গোলাঘাটৰ অত্যন্ত ব্যস্ত দেৰগাঁও চাৰিআলিত প্ৰয়োজন এখন উৰণ সেতুৰ উজনিৰ পৰা নামনি আৰু নগালেণ্ড মণিপুৰ সংযোগী ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অতি ব্যস্ত চাৰিআলি নাই কোনো এটা ট্ৰেফিক সিগনেল যান বাহন আৰক্ষীৰ এজন জোৱানে পালন কৰি আহিছে দায়িত্ব প্ৰতিদিনে অহা যোৱা কৰে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু সাধাৰণ লোক শীঘ্ৰে এখন উৰণ সেতু নিৰ্মাণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে আৰু এই বিষয়ে অধিক জনাব আমাৰ গোলাঘাটৰ সিনিয়ৰ ব্যুৰো চিফ সমীৰণ দিগন্ত আপোনাৰ ওচৰলৈ গৈছো মই বৰ্তমান উপস্থিত গোলাঘাট জিলাৰ দেৰগাঁও চাৰিআলিত আৰু দেৰগাঁও চাৰিআলিত প্ৰথমে মই দেখুৱাব বিচাৰিছোঁ যে এই যিটো দেৰগাঁও চাৰিআলি এই চাৰিআলিটো অত্যন্ত ব্যস্ততাপূৰ্ণ এটা চাৰিআলি আৰু এই চাৰিআলিটোৰ পৰা আপুনি উজনি আৰু নামনি এফালে গুৱাহাটী এফালে যদি চাই আপুনি পশ্চিম দিশত গুৱাহাটী আৰু পূব দিশত যদি চাই এফালে যোৰহাট ডিব্ৰুগড় এই ৰাস্তাটোৱেদি অহা যোৱা কৰিব পাৰে আৰু তাৰপাছত আমি যদি মোৰ বাওঁ চাইডে যদি মই চাওঁ তেতিয়াহ'লে দেখিম যে এফালে গোলাঘাট যায় আৰু আপুনি গোলাঘাটৰ বিপৰীত সোঁ চাইডে যদি আমি এফালে আপোনাৰ গেলাবিল হৈ দিছৈ হৈ এটা বৃহৎ এৰিয়া ব্ৰহ্মপুত্ৰ কিনাৰৰ এটা বৃহৎ এৰিয়ালৈ এফালে যাব পাৰি এখন হস্পিটেল আছে এফালে বহুকেইখন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী এফালে অহা যোৱা কৰে আৰু উজনি নামনিৰ যিসমূহ যান বাহন এফালে অহা যোৱা কৰে গোলাঘাট হৈ সৰুপথাৰ বৰপথাৰ ডিমাপুৰ নাগালেণ্ড মণিপুৰ এইফালে অহা যোৱা কৰিব লাগে উজনিৰ পৰা অহা গাড়ীসমূহ গতিকে এই যিটো দেৰগাঁও চাৰিআলি এই চাৰিআলিটো অত্যন্ত ব্যস্তপূৰ্ণ ইয়াত মাত্ৰ এজন আৰক্ষী লোকে এই চাৰিআলিটো কণ্ট্ৰল কৰিবলগীয়া হয় হয়তো কোন সময়ত তেখেতক গাড়ীয়ে মহতিয়াই নিব তাৰো কোনো ঠিকনা নাই ৰাতি ইয়াত ট্ৰেফিকৰ মানুহ আপুনি নেদেখিব কাৰণ ৰাতি যিহেতু গাড়ীবিলাক বহুত পিকআপত আহে গতিকে ৰাস্তাৰ মাজত লৈ গাড়ীসমূহ নিয়ন্ত্ৰণ কৰি থকাটো অত্যন্ত কঠিন কাম সেইবাবে ৰাতি আপুনি ইয়াত ট্ৰেফিক বা পুলিচৰ মানুহ নাপাব ৰাস্তাৰ মাজত কোন সময়ত মাৰি নিব পুলিচৰ মানুহ তাৰ ঠিকনা নাই গতিকে এই দেৰগাঁও চাৰিআলিটোত অত্যন্ত প্ৰয়োজন এখন ফ্লাইঅভাৰৰ সেইকাৰণে মই প্ৰথমতে আপোনাক দেখুৱাইছোঁ আৰক্ষীৰ লোকজনক দেখুৱাইছোঁ যে কিমান ব্যস্ত আপুনি চাওক 1 ছেকেণ্ড সময় তেওঁ চকু বেলেগত পচাৰিব নোৱাৰিব 1 ছেকেণ্ড সময় তেওঁ বেলেগৰ লগত কথা পাতিব নোৱাৰিব ইফালে সিফালে অকণমান সময় তেওঁ অন্যমনস্ক হোৱাৰ লগে লগে ভয়াৱহ দুৰ্ঘটনা হ'ব আৰু বহুত দুৰ্ঘটনা সংঘটিত হৈছে মই স্থানীয় ব্যক্তি আছে অকণমান তেখেতসকলক অকণমান মই মাতিছোঁ অকণমান আপুনি ইয়াত এখন ফ্লাইঅভাৰ অত্যন্ত প্ৰয়োজন ইটোৰ পিছত সিটো দুৰ্ঘটনা সংঘটিত হৈছে উজনি নামনি এটা সংযোগস্থল দেৰগাঁও চাৰিআলি এই উজনিৰ পৰা যদি এফালে আহে তেতিয়াহ'লে ডিমাপুৰৰ পৰা ধৰি নাগালেণ্ড মণিপুৰ একমাত্ৰ ৰাস্তা এইটো এফাল দিয়ে যাব লাগিব আৰু আমি যদি এফালে চাওঁ বৃহত্তৰ এটা এৰিয়া এখন হস্পিটেল আছে ডাঙৰ দেৰগাঁৱৰ আৰু বহু এখন ব্ৰহ্মপুত্ৰৰ কিনাৰলৈকে গাঁও আছে কিন্তু এই দেৰগাঁও চাৰিআলিটো ইমানেই ব্যস্ত কোন সময়ত আৰক্ষীৰ লোকজনক মহতিয়াই লৈ যায় গাড়ীয়ে কোনো ঠিকনা নাই গতিকে ইয়াত এখন ফ্লাইঅভাৰ প্ৰয়োজন হয় আপুনি ঠিকেই কৈছে ফ্লাইঅভাৰ এখন দেৰগাঁৱৰ এই যিটো মেইন চাৰিআলি ইয়াত এখন খুবেই প্ৰয়োজন সেই প্ৰয়োজন বুলি আমি বৰ্তমান অনুভৱ কৰিছোঁ আৰু ইয়াত আপুনি দেখিব ক্ৰমানে এই যি গাড়ীৰ সংখ্যা খুবেই বৃদ্ধি পাইছে আৰু এইটো ফ'ৰলেন যেতিয়াৰ পৰা ফ'ৰলেন ৰাষ্ট্ৰীয় ঘাইপথ যেতিয়াৰ পৰা আৰম্ভ হ'ল তেতিয়াৰ পৰা আমি দেখিছোঁ যে ইয়াৰ গাড়ী গতিবেগো খুব বাঢ়িছে বঢ়াৰ ক্ষেত্ৰত কি হৈছে এই যিবিলাক নতুন চালক ধৰক উজনিৰ পৰাই নামনি দিশে যাওক বা নামনিৰ পৰা অহা নতুন চালকসকলে হয়তো পটকৈ ৰাতি বেলি গমো নাপায় যে ইয়াত এটা পুলিচ পইণ্ট আছে বুলি চাৰিআলি বা ইয়াৰ পৰা অকণমান আগত 1 কিলোমিটাৰ আৰু এটা চাৰিআলি আছে তাত ৰাতিপুৱা এটা এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে বাৰু তাত কোনো হতাহত নাই মানুহ হ'লেও কিন্তু প্ৰায় এক্সিডেণ্ট ইয়াত সংঘটিত হৈ থাকে ইয়াত এখন ফ্লাইঅভাৰ হ'লে খুবেই ভাল হয় যিহেতু ৰাষ্ট্ৰীয় ঘাইপথ হোৱাৰ পৰা ইয়াত গাড়ীৰ গতিবেগ খুবেই বাঢ়ি গৈছে আৰু এটা কথা আছে মই আপোনাক এটা কথা কওঁ গাড়ীৰ সংখ্যাও খুব বৃদ্ধি হৈছে কিয় হৈছে আজিকালি ফাইনেন্স কোম্পানীবিলাকে গাড়ীবিলাক ধৰক 0 ডাউন পে'মেণ্টতে দি দিয়ে গাড়ী বহুত বাঢ়ি গ'ল তো বহাৰ ক্ষেত্ৰত আৰু এইটো এটা মেইন পুলিচ পইণ্ট ডিমাপুৰ এইফালে যাব পাৰে এফালে নাগালেণ্ড মণিপুৰ আপুনি গোটেই নৰ্থ ইষ্টৰ এইফালে যাব পাৰে এইফালে ধৰক অৰুণাচল এইটো এটা মেইন পুলিচ পইণ্ট দেৰগাঁৱৰ য'ত আমি দেখা পাইছোঁ ইয়াত খুবেই এক্সিডেণ্ট সঘনাই সংঘটিত হৈ আহিছে কিন্তু এটা প্লেনৰ কিন্তু আমি দেৰগাঁওবাসী ৰাইজ হিচাপে আমি ইয়াত ফ্লাইঅভাৰ এখন লাগে বুলি আমি অনুভৱ কৰিছোঁ গুৰুত্বপূৰ্ণ কথা মই এবাৰ পুনৰ আকৌ চাৰিআলিটোৰ পৰিৱেশ মই দেখুৱাব বিচাৰিছোঁ এজন যাত্ৰী আছে অকণমান সময় ইয়াত এখন ফ্লাইঅভাৰ প্ৰয়োজন আছেনে আছে ফ্লাইঅভাৰ নহ'লে ইয়াত বহুত দুৰ্ঘটনা হৈছে ৰাইট ফ্লাইঅভাৰ প্ৰয়োজন আছে ফ্লাইঅভাৰ প্ৰয়োজন আছে আমি চাৰিআলিটোত হয়তো গাড়ী ৰখাই ইয়াত কাৰ কিবা সুধিম তেনেধৰণৰ পৰিৱেশ মই দেখা নাই মই আৰু এজন অকণমান আপোনাক মাতিছোঁ ফ্লাইঅভাৰখনৰ কিমান প্ৰয়োজনীয়তা আছে ইয়াত একদম চমুকে বিশেষকৈ দেৰগাঁৱত ইমানেই পথ দুৰ্ঘটনা হৈছে আৰু ইয়াত একদম ফ্লাইঅভাৰটো অতি প্ৰয়োজন কাৰণ আপোনাৰ দুফালে যাবলৈ এটা ট্ৰেফিক পইণ্ট নাই আৰু প্ৰথমতেতো আমাৰ ইয়াত গোলচক্ৰ বা তেনেকুৱা কথা আছিলে কিন্তু গোলচক্ৰও নাই কিন্তু ফ্লাইঅভাৰখনটো আমাৰ লাহটিৰ পৰা যে আমাৰ চাৰিআলি দিশত কিন্তু এখন ফ্লাইঅভাৰ অতি প্ৰয়োজন হৈছে
গুৰুত্বপূৰ্ণ কথা ফ্লাইঅভাৰখনৰ অত্যন্ত প্ৰয়োজন আছে ইয়াত আমি চেষ্টা কৰিম লোক আছে দাদা অকণমান ফ্লাইঅভাৰখনৰ কিমান প্ৰয়োজন আছে দেৰগাঁও চাৰিআলিত ফ্লাইঅভাৰখন আমাক বিশেষকৈ দেৰগাঁও লাগে যিখিনি যান বাহন আছে বহুত অলপ জাম জাতীয় হৈছে দেৰগাঁও চাৰিআলিলৈকে স্কুলৰ ল'ৰা ছোৱালী আহিবলৈ অকণ দিগদাৰ হয় আমি থাৰ্ড গ্ৰেডখন আছে তাত নিবলগীয়া হ'লেও ইমাৰ্জেঞ্চি মেডিকেললৈ নিবলগীয়া হ'লেও গোটেই যান বাহনৰ পৰা বেটেৰী ৰিক্সাৰ পৰা ধৰি গোটেই ৰাস্তাটো ইপাৰ হ'বলৈ বহুত সমস্যা হৈ যায় সেইকাৰণে ফ্লাইঅভাৰখনলৈ আমাক বেছি অলপ প্ৰয়োজন হয় মানে গুৰুত্বপূৰ্ণ কথা মই পুনৰবাৰ কৈছোঁ দেৰগাঁও চাৰিআলিত আছোঁ আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উজনিৰ পৰা নামনিলৈ সংযোগ কৰা দেৰগাঁও চাৰিআলি হৈছে একমাত্ৰ আৰু উজনিলৈ যদি আমি ডিব্ৰুগড়ৰ পৰা অৰুণাচল আৰু উজনিৰ পৰা অহা যিসমূহ গাড়ী এইসমূহ গোলাঘাট হৈ ইতিমধ্যে নাগালেণ্ড ডিমাপুৰ এটাই একমাত্ৰ পথ যিটো পথেৰে অহা যোৱা কৰে গতিকে আমি মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাইছোঁ যে এইটো ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দেৰগাঁও চাৰিআলি ফ'ৰলেনৰ ওপৰত এখন ফ্লাইঅভাৰ প্ৰয়োজন আছে গতিকে অতি শীঘ্ৰে ইয়াত ফ্লাইঅভাৰ দুৰ্ঘটনা সমীৰণ দিগন্ত আপোনাক ধন্যবাদ জনাইছোঁ